এইটো এটা ভাল নিচা হৈছে এটা শেষ হোৱাৰ পিছত লাগে যে নেক্সটটো কি হ'ব কেতিয়াবা দৌৰি থাকোঁতে লাগে যে কিয় আহিছোঁ দৌৰিবলৈ ইমান দীঘলীয়া কিন্তু সেইটো দৌৰা শেষ হোৱাৰ পিছত লাগে যে কেইদিনমান ৰেষ্টৰ পিছত লাগে যে আকৌ নেক্সট চেলেঞ্জিংটো কি আছে 70.3 মানে হাফ আইৰণমেন তাত আপুনি 1.9 কিলোমিটাৰ ছুইমিং কৰিব লাগিব আৰু আপুনি 90 কিলোমিটাৰ চাইক্লিং কৰিব লাগিব আৰু 21 কিলোমিটাৰ দৌৰিব লাগিব বহুত পুৰণা সপোন এটা 4 বছৰ দিন যুঁজি আছিলোঁ আইৰণমেনত পাৰ্টিচিপেট কৰিবলৈ আৰু তেনেকৈ এবাৰ ডিজাৰুত ফাইনেলি 19 মে'ত মই কমপ্লিট কৰিব পাৰিলোঁ টাফ কম্পিটিশ্যন আইৰণমেন সদায় টাফ থাকে আপুনি এটা গ'ল ছেট কৰে গ'লটো এচিভ কৰিবলৈ আপুনি বিচাৰে মই ভাবোঁ সময় ওলায় তাৰ মাজতে আমি 24 আৱাৰ্ছে বিজনেছ নকৰোঁ চাইকেলখন ইয়াৰ পৰা নিয়াৰ বিনিময়ত অলম'ষ্ট মোৰ 40,000 প্লাছ মোৰ খৰচ হৈছে চাইকেলখন নিওঁতেই চবেই কমপ্লিট কৰিব নোৱাৰি সেইকাৰণে তেওঁলোকে ফিল কৰিলে যে এইটো যোনে স্পৰ্টছ কমপ্লিট কৰিব পাৰে এইটো মিনিমাম টাইম এটাত দিছ পিপল আৰ আইৰণমেনছ ষ্টিল বডিজ সেইকাৰণে তেওঁলোকে সেইটো এটা খিতাপ দিলে যে দিজ আৰ দ্য আইৰণমেনছ সেইকাৰণে এতিয়া য়েছ আইৰণমেনৰ যদি মেডেলটো যেতিয়া পালোঁ তেতিয়া ফিল হয় য়েছ আই এম অলছ এন আইৰণমেন নমস্কাৰ গগো স্পৰ্টছ এনিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি যিগৰাকী বিশেষ ব্যক্তিয়ে যোৱা 19 মে'ত মালয়েছিয়াত অনুষ্ঠিত আইৰণমেন 70.3 ইতিমধ্যে তেখেত কমপ্লিট কৰিছে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ধীৰাজ দত্তই মোৰ লগত উপস্থিত আছে এগৰাকী আইৰণমেন প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি মালয়েছিয়াত 70.3 হাফ আইৰণমেন আপুনি কমপ্লিট কৰিলে কেনেকুৱা আছিলে অভিজ্ঞতা মালয়েছিয়াৰ কি ক'ব বহুত পুৰণা সপোন এটা 4 বছৰ দিন যুঁজি আছিলোঁ আইৰণমেনত পাৰ্টিচিপেট কৰিবলৈ আৰু তেনেকৈ এবাৰ ডিজাৰুত ফাইনেলি 19 মে'ত মই কমপ্লিট কৰিব পাৰিলোঁ টাফ কম্পিটিশ্যন আইৰণমেন সদায় টাফ থাকে আপুনি 1.9 কিলোমিটাৰ সাগৰত সাঁতুৰিব লাগে যাৰ আমি প্ৰেক্টিছ কৰিব নোৱাৰোঁ যিহেতু আমি ইয়াত ছুইমিং পুলত কৰি যাওঁ সেইটো এটা বিৰাট ডাঙৰ ভয় এটা আছিলে যে সাগৰত সাঁতুৰি ওলাই তাৰপিছত আকৌ 90 কিলোমিটাৰ একেৰাহে চাইক্লিং চলাই দেন লগে লগে 21 কিলোমিটাৰ আমি দৌৰি যাব লাগিব কিন্তু মই ভাল টাইম এটাত কমপ্লিট কৰিব পাৰিলোঁ আৰু সেইটো কাৰণে মোৰ কাৰণে এটা বিৰাট ডাঙৰ এচিভমেণ্ট এটা যিহেতু সাগৰত প্ৰেক্টিছ নহয় আপোনালোকে ছুইমিং পুল বা নদীত আপোনালোকে প্ৰেক্টিছ কৰিব লাগে গতিকে আপুনি কিমান দিনৰ আগত আপুনি মালয়েছিয়ালৈ গৈছিলে আৰু প্ৰেক্টিছ কৰাৰ সুবিধা পালেনে নাই সাগৰত মই অলম'ষ্ট 5 ডেইজ আগতেই মালয়েছিয়া গৈ পাইছোঁ কিন্তু মই 3 দিন তাত সাগৰত ছুইমিংটো প্ৰেক্টিছ কৰিছোঁ দীঘলীয়া ছুইমিং কৰা প্ৰেক্টিছ আমি ইয়াতে ছুইমিং পুলতে কৰি যাওঁ খালি সাগৰৰ লগত একাষ্টম হ'বলৈ নিমখীয়া পানীৰ লগত আমি এডজাষ্ট হ'বলৈ 3-4 দিনত অলপমান তাত প্ৰায় 45 মিনিট 1 ঘণ্টা এনেকৈ প্ৰেক্টিছ কৰি পেলাই নিজক এক্লেমেটাইজ কৰি লৈছিলোঁ যিহেতু আইৰণমেনত 3টাকৈ ইভেণ্ট জড়িত হৈ আছে ছুইমিং আছে ৰানিং আছে আৰু চাইক্লিং আছে ইতিমধ্যে আপুনি ছুইমিঙৰ কথা উল্লেখ কৰিছে 1.9 কিলোমিটাৰ আপুনি ছুইমিং কৰিছে লগতে আপুনি ৰানিং কিমান কৰিলে আৰু চাইক্লিং কিমান কিলোমিটাৰ কৰিব লগা হ'ল এই আইৰণমেন 70.3 মানে হাফ আইৰণমেন তাত আপুনি 1.9 কিলোমিটাৰ ছুইমিং কৰিব লাগিব আৰু আপুনি 90 কিলোমিটাৰ চাইক্লিং কৰিব লাগিব আৰু 21 কিলোমিটাৰ দৌৰিব লাগিব আৰু যিটো আপুনি ছুইমিং কৰিলে সাগৰত গতিকে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ নেকি জেলিফিছ এনেকুৱা ধৰণৰ পাইছে নেকি সেইটো এটা ৰিস্ক থাকে কিয় আপুনি সদায় সাগৰৰ বাহিৰত জেলিফিছৰ এখন বৰ্ড লগাই থাকে বি এৱেৰ অফ জেলিফিছ কিন্তু কপাল ভাল তেনেকুৱা একো ধৰণৰ নহ'ল কিন্তু এটা মনত ভয় এটা থাকে যদি তেনেকুৱা ধৰণৰ জেলিফিছৰ এটেক হয় তেতিয়া হয়তো আমি উইথড্ৰ কৰিব লাগিব আৰু যিহেতু ইমান বছৰৰ এটা প্ৰেক্টিছ সেইটো তাতে শেষ হৈ যাব এটা মনত এটা ভয় থাকে বিকজ আপুনি সাগৰৰ পাৰত আপুনি নহয় আপুনি 600 মিটাৰ ভিতৰলৈকে যাব লাগিব সাগৰৰ আকৌ 600 মিটাৰ ভিতৰত পেৰেলেলি আপুনি সিমান অলম'ষ্ট 600 মিটাৰ আপুনি ছুইমিং কৰিব লাগিব তাৰপিছতহে আপুনি আকৌ বেক জাৰ্ণি টুৱাৰ্ডছ বিচ ষ্টাৰ্ট হয় তো সেইটো শেষ নোহোৱালৈকে এটা ভাল ভাৱ এটা থাকে আৰু আপুনি চাইক্লিঙত হিল এৰিয়া আপুনি অতিক্ৰম কৰিব লগা হৈছে গতিকে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ হয় তেওঁলোকৰ প্ৰফাইলটো গোটেইটো আহি পৰে যে আমি কিমান মানে হাইটছত আমি চাইক্লিং কৰিম কিন্তু তথাপি সদায় প্ৰেক্টিকেলি যেতিয়া আমি পাওঁ প্লেইন ৰোড আৰু ৰোলিং হিলছ কিন্তু এটা বস্তু ভাল আছিলে যে ৰোলিং হিলছ আছিলে উঠাই থাকিব নালাগে আপুনি ডাউন হিল আপ হিল ডাউন হিল কিন্তু তাৰ ডাউন হিল আপ হিলছবিলাকত অলপ ডিফাৰেঞ্চ আছে
ডেফিনেটলি ক'ব লাগিব আৰু যিহেতু আমাৰ এটা কাট অফ টাইমছ থাকে তো আমি সেইকাৰণে এটা স্পীডো সদায় মেইনটেইন কৰি যাবই লাগিব চ' ভাল এক্সপিৰিয়েঞ্চ এটা আৰু ডেজাৰু কোষ্টত মই যদি ভুল নহয় তেতিয়াহ'লে ডেজাৰু কোষ্টত অলপ কম আইৰণমেনৰ কাৰণে আহে বিকজ অফ দ্যাট ৰোড কণ্ডিশ্যন তাত বহুত বেছি হিলছ আছে আৰু 21 কিলোমিটাৰ এটা ৰান কৰিবলৈ মানে ঠিক আছে আমি সেইটোৰ কাৰণে অভ্যাস প্ৰেক্টিছ কৰোঁ কিন্তু এইবাৰ 21 কিলোমিটাৰটো আমি বহুত আপ হিলছ পাইছোঁ তাত ডেজাৰু কোষ্টত সেইকাৰণে লাগাতকৈ অলপ বেছি সময় আমাক 21 কিলোমিটাৰটো শেষ কৰিবলৈও লাগিছে টোটেল 3টা ইভেণ্টৰ ভিতৰত কিমান সময় দিয়া হয় আৰু কিমান সময়ত আপুনি কমপ্লিট কৰিবলৈ সক্ষম হ'ল এইবাৰ ডেজাৰু কোষ্টত এইবাৰ এই গোটেইখিনি তিনিটাই গেম খতম কৰিবলৈ 8 hours 30 minutes দিছিলে আৰু মই কমপ্লিট কৰিলোঁ 7 hours 52 minutes 45 secondsত কৰিছোঁ আৰু ভবামতে হৈছেনে আপোনাৰ মানে সোনকালে কমপ্লিট কৰিছে মোৰ মতে মই যদি 7 ঘণ্টাত শেষ কৰিলোহেঁতেন বেছি মই হেপী হ'লোহেঁতেন কিন্তু তাৰ যোনটো ৱেডাৰ কণ্ডিশ্যন আৰু আমাতকৈ বহুত বেছি হিউমিড আৰু তাৰ যোনটো ৰোড কণ্ডিশ্যন আছিলে 21 কিলোমিটাৰ সেইটো ভাবাতকৈ বেছি হিল পালোঁ আৰু সেইকাৰণে ক'ৰবাত অলপমান মোক সময় বেছি লাগিলে আৰু প্ৰাইজ মানিও দিয়ে আইৰণমেনৰ ক্ষেত্ৰত হয় প্ৰাইজ মানি থাকে আৰু আপুনি এনেকুৱা বিভিন্ন জেগাত আইৰণমেনৰ খেলা হয় আৰু তেনেকৈ আপুনি তাৰ পৰাই যোনকেইজন পডিয়াম ফিনিচাৰ্ছ হয় তেওঁলোকে আকৌ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে ছিলেক্ট হয় আৰু তেওঁলোকে তেনেকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ পায় আৰু যোনখিনি পডিয়াম ফিনিচাৰ্ছ তেওঁলোকে এটা ভাল ৰেভিনিউ এটা পায় যিহেতু আপুনি আপোনাৰ কেৰিয়াৰৰ প্ৰথমখন এখন হাফ মানে আইৰণমেন আছিলে আৰু প্ৰথমতে আপুনি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে লগতে আপুনি পদকো অৰ্জন কৰিবলৈ সক্ষম হৈছে পদক মই নাই পোৱা বিকজ এইটো কমপ্লিশ্যনহে আছিলে কিন্তু হয় মেডেলছ দিয়ে আৰু কিছুমান বস্তু দিয়ে আমাক কিন্তু প্ৰথম হিচাপে বহুত ভয়ো কৰিছিলোঁ পেনিক কৰিছিলোঁ ময়ো এংজাইটি এটা আছিলে যে মোৰ শেষ হ'ব নহ'ব আৰু সেইটো লৈ পেলাই সদায় এটা চিন্তা থাকিছিলে যিহেতু অকলে যাব লগা হ'ল আৰু প্ৰথমবাৰত আৰু আইৰণমেনত একচুৱেলি বহুত নিয়মো আছে আপুনি কিমান ডিষ্টেঞ্চ মেইনটেইন কৰি আপুনি চাইকেলখন চলাব আপুনি 12 মিটাৰ এটা গেপ ৰাখিবই লাগিব যদি আপুনি 12 মিটাৰ গেপ নাৰাখে তেতিয়া তেওঁলোকে আপোনাক কাৰ্ডছ দিব যোনটো কাৰ্ড পেনাল্টি কাৰ্ডছ দিব পেনাল্টিজবিলাক আপুনি পালে আপুনি পেনাল্টি বক্সত আপুনি 5 মিনিট বহিব লাগিব ক'ৰবাত 30 ছেকেণ্ড বহিব লাগিব আপুনি যেতিয়া চাইকেলত অভাৰটেক কৰিবতো আপুনি 25 ছেকেণ্ডছত আপুনি অভাৰটেক কৰি আকৌ 12 মিটাৰ্ছৰ গেপ এটা মেইনটেইন কৰিব লাগিব আপুনি কেনেকৈ হেলমেট পিন্ধিব লাগিব হেলমেটৰ ষ্টিকাৰৰ কথা মানে এটা বহুত ৰুলছ এটা আছে ৰুলছৰ মাজত আপুনি এই গোটেইখিনি কম্পিটিশ্যন আপুনি ফিনিছ কৰিব লাগে সেইটো খুব চেলেঞ্জিং আৰু ভাবোঁ স্পৰ্টছবোৰ তেনেকুৱাই থাকে তাৰ মাজতে আপুনি যেতিয়া ছাকচেছ হয় আপোনাক ভাল লাগে এনেকুৱা নহয় যে অকল ভাৰতৰে গৈছে ইয়াতে আইৰণমেন খেলিবৰ কাৰণে কিন্তু বিভিন্ন দেশৰ পৰা আহে কিমানখনমান দেশ আহিছিলে এবাৰ খেলুৱৈ যদি মই ভুল নহয় বহুত কাণ্ট্ৰিজৰ পৰা আহিছে বহুত মানে অলম'ষ্ট অল অভাৰ ৱৰ্ল্ড বুলি আমি ক'ব লাগিব যেতিয়া আমি লিষ্টবোৰ চাইছোঁ কোনে কেনেকৈ জিকিছে মই দেখিছোঁ যে এভৰি কাণ্ট্ৰিৰে ফ্লেগ আছে এইবাৰ ইণ্ডিয়াৰ পৰা পাৰ্টিচিপেণ্ট ডেজাৰ্টত অলপ কম আছিলে মষ্টলি 7জন বা 8জন আমি ইণ্ডিয়ানছ আছিলোঁ কেইজনে কমপ্লিট কৰিছে মই এতিয়াও ভালকৈ গম নাপাওঁ ক'ৰবাত লাগে যে 3জন মানে ছাকচেছ কমপ্লিট কৰিব নোৱাৰিলে আৰু যেতিয়া আপুনি ৱৰ্ল্ড এথলিটৰ লগত নিজকো আপুনি পায় চ' ইটছ এন ভেৰি গুড এক্সপিৰিয়েঞ্চ আৰু তেওঁলোকৰ স্পীড তেওঁলোকৰ কোৱালিটি অফ বাইচাইকেলছ তেওঁলোকৰ ড্ৰেছিং চেন্স তেওঁলোকৰ হেলমেটৰ শ্বেপ সেইবোৰ চাই পেলাই বহুত বস্তু শিকিব লগা থাকে আৰু ভাবোঁ ইন ফিউচাৰ যদি খেলিবলৈ যাওঁ তেতিয়া নিজকো তেনেকুৱা আপডেট কৰি পেলাই চেষ্টা কৰিব লাগিব আৰু আপুনি মানে খেলিবলৈ যোৱাৰ আগত কেনেকুৱা ধৰণৰ আপুনি খাদ্যভাস আপুনি মেইনটেইন কৰিব লগা হৈছিলে এইটোত মই অলপমান মোক লাগে যে মই আইৰণমেন খেলাৰ আগত মোৰ ৱেইটটো অলপ বেছি আছিলে অলম'ষ্ট মই 70 কিলোজমান আছিলোঁ তো সেইকাৰণে মই প্ৰথম কামটোৱে কৰিলোঁ মই ৱেইটটো অলম'ষ্ট 11 কিলোজমান ৱেইট মই লছ কৰিলোঁ মই এতিয়া মোৰ ৱেইট 59 ৱেইট মেইনটেইন কৰি পেলাই মই ফুডতো বহুত চেঞ্জেছ আনিলোঁ মোক কাৰণে অলপমান নন ভেজটো দিগদাৰ আছিলে কাৰণে মই নন ভেজটো ষ্টপ কৰি দিছিলোঁ অলম'ষ্ট 10 months হৈ গ'ল এতিয়া আৰু প্ৰ'টিন ফুডৰ পৰা লৈ পেলাই প্ৰ'টিন ফাইবাৰ কোনখিনি খালে মই ৱেইটটো মেইনটেইন কৰিব পাৰোঁ লগতে মই জিমিং ষ্টাৰ্ট কৰিছিলোঁ চ' ডেট মই ভাল এটা ষ্ট্ৰেংথ ট্ৰেইনিং এটা কৰিব পাৰোঁ কিন্তু ইয়াত আল্টিমেটলি ষ্ট্ৰেংথটোৱে মেটাৰ কৰে
কেলৈ 8 hours এক্সিষ্ট কৰিবলৈ হ'লে ছেইম পুছ কৰি থকাটো সেইটো কাৰণে ষ্ট্ৰেংথটো বহুত লাগে তো অকল আমি যদি কাৰ্ডিঅ' বেচিছে কৰি থাকোঁ বোলে অকল চাইকেলিং আৰু ছুইমিং আৰু ৰানিঙে কৰি থাকোঁ মই ভাবোঁ কম হেল্প কৰিলেহেঁতেন কিন্তু জিমিং কৰাৰ কাৰণে মই আফটাৰ ফিনিছ মই ফিল কৰিছোঁ যে নাই মই জিম ষ্ট্ৰেংথ ট্ৰেইনিং প্ৰপাৰলি কৰা ৱেইট মেইনটেইন কৰাৰ কাৰণে মই আফটাৰ ফিনিছ মই আই ৱাজ মানে কুৱাইট ফিট যে মই ভালেই হৈ আছিলোঁ আৰু আপুনি নিজৰ চাইকেল ইয়াৰ পৰা লৈ গৈছিলে গতিকে কি চাইকেল ব্যৱহাৰ কৰে আপুনি আৰু তাত এখন চাইকেল যিহেতু লৈ গৈছিলে আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ খৰচ হ'ল এইবাৰ চাইকেলখন নিয়াৰ বাবদ চাইকেল মই জাভা বুলি ৰোড বাইকখন ইউজ কৰোঁ মই বহুত বছৰৰ পৰা জাভাখনে চলাই আছোঁ আৰু তাতে মোৰ চাইকেলখনৰ লৈছিলে তেতিয়া আজিৰ পৰা 6 বছৰমান আগত 89,000 আৰু তাতে গৈ পোৱাৰ পিছত চাগে মই চবচে ল' কোৱালিটিৰ ময়ে চলাই আছিলোঁ তাতে বহুত হাই ব্ৰেণ্ডবিলাক আনিছিলে বহুত ৱেল ইকুইপড চাইকেলছবিলাক তাত দেখা পাইছোঁ আই বিলিভ সেইবিলাক চাইকেল 8 লাখ 9 লাখ 10 লাখ তেনেকুৱা ধৰণৰ চাইকেলছবোৰ দেখা পাইছোঁ আৰু চাইকেলখন ইয়াৰ পৰা নিয়াৰ বিনিময়ত অলম'ষ্ট মোৰ 40,000 প্লাছ মোৰ খৰচ হৈছে চাইকেলখন নিওঁতেই নিব লাগিবই উইদাউট আপুনি নিজৰ চাইকেলখন আপুনি যিমান কমফৰ্টেবলি যিমান আপোনাৰ অভ্যাস হৈ থৈছে আপুনি এখন নতুন চাইকেল তাত ৰেণ্টত ল'লে আপুনি হয়তো সেই হেৰিটো নাপাব ৰেণ্টৰ সুবিধা আছে তাত ল'ব পৰা এইবাৰ নাছিলে কিন্তু কিছুমান জেগাত য'ত আইৰণমেন হয় তাত কিন্তু ৰেণ্টতো চাইকেল পায় কিছুমান এথলিটে আহি পেলাই ৰেণ্টতো চাইকেল লয় চ' ডেট এই যোনটো মানে ফ্লাইটত নিয়া কৰা যোনটো এটা ট্ৰাবল আৰু তাত গৈ আপুনি নিজে খুলিব লাগিব আকৌ ৰিইনষ্টল কৰিব লাগিব খেলা খতম হোৱাৰ পিছত আকৌ চাইকেলখন আপুনি ৰিপেকিং কৰিব লাগিব খুলি মেলি তো সেইবিলাক এটা প্ৰব্লেম খেলাৰ পিছত সেইখিনি কৰি থকাটো চব এথলিটৰ কাৰণে ইমান পচিবল নহয় তো সেইখিনিৰ প্ৰব্লেমছৰ কাৰণে বহুতে চাইকেল তাত কিছুমানে হায়াৰো কৰে কিন্তু মই যিমান দেখিছোঁ বুজিছোঁ মষ্ট প্ৰবেবলি 90% মানুহে নিজৰ চাইকেলেই আনে লৈ যায় আৰু সেইটো কাৰণে এটাত খৰচ আপুনি বহন কৰিব লাগিব আৰু ছুইমিঙৰ কাৰণে সাগৰত ট্ৰেক বনোৱা থাকে নেকি বা কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে সাঁতুৰিব লগা হয় তাতে হয় তেওঁলোকে মাৰ্ক কৰি দিয়ে আপুনি মোৰ এইবাৰ আমাৰ চি পেটাৰ্ণত আছিলে যে আপুনি 600 মিটাৰ ভিতৰত যাব আকৌ 600 মিটাৰ পেৰেলেলি আপুনি ছুইমিং কৰিব আৰু আপুনি 700 মিটাৰ ৰিটাৰ্ণ টুৱাৰ্ডছ দ্য বিচ আহিব সেইটো তেওঁলোকৰ বৰ ধুনীয়া মাৰ্কিং ছিষ্টেম আছে ডাঙৰ তেওঁলোকৰ বেলুন আছে য'ত আপুনি য'ৰ পৰা ৰাইট টাৰ্ণ ল'ব তো য়েল্ল' ৰেড আপুনি ৰেড এণ্ড য়েল্ল'ৰ মাজত আপুনি ছুইমিং কৰিব লাগিব সেইবোৰ সাগৰৰ ওপৰত ধুনীয়াকৈ উপঙি থাকে ফ্লেগছবিলাক আৰু তেওঁলোকৰ ছাপৰ্ট ছিষ্টেমটো বহুত ভাল তেওঁলোকৰ উইথ স্পীড বোট কায়াকিং এইবিলাক লৈ মেলি পেলাই তাত প্ৰপাৰলি মানুহ থাকে এনি ইনচিডেণ্ট এনিথিং কোনোবাই যদি হাত দাঙি দিছে লগে লগে তেখেতক ছুইমিঙৰ তাৰপৰা সাগৰৰ পৰা ৰিকভাৰ কৰি ল'ব কিন্তু ৰিকভাৰ কৰিলে ইউ আৰ আউট মানে একেলগে চব নামে ছুইমিঙত হয় এভৰি 5 ছেকেণ্ডছত 5জন নমাই থাকে তো চবেই আমি হুইচেলিং হোৱাৰ লগে লগে আমি ৰান কৰোঁ সাগৰলৈ পটককৈ মানে 50 মিটাৰ্ছ বা 25 মিটাৰ্ছৰ ভিতৰতে ৰান কৰি আমি চবেই সাগৰত জাম্প কৰোঁ কেতিয়াবা ওপৰেদিও পাৰ হৈ যায় মানুহ কেতিয়াবা ছাইডেদিও পাৰ হয় তো সেইটো এটা ষ্ট্ৰাগল থাকে আপুনি 150-200 মিটাৰলৈকে আপোনাৰ এটা ষ্ট্ৰাগল থাকে কেলৈ আপোনাৰ লগত বহুত মানুহে ছুইমিং কৰি থাকে তো তাত কেতিয়াবা বহুতে ধৰক এইবাৰে এজন মানুহ ছুইমিঙত ইনজিউৰ্ড হৈছে তেখেতৰ ভৰি লাগি গ'ল সেইকাৰণে তেখেতৰ অলপমান মাইনৰ এটা ফৰহেডত তেখেতৰ স্ক্ৰেচ এটা আহিছে তো সেইটোৰ পৰা অলপ সাৱধান হৈ থাকিবলৈ ছিনিয়ৰ্ছবিলাকে সদায় বুজায় যে বিৱেৰ মানে সেইটো ইনজুৰি যদি হৈ যায় আকৌ সেইটো এটা এফেক্ট কৰে আপুনিতো ইনজুৰি হোৱা নাই মই ইনজুৰি হোৱা নাই মোৰ ষ্ট্ৰেটেজি আছিলে যে ৰেড কেপ ব্লু কেপ আৰু হোৱাইট কেপ তো ৰেড কেপৰ যোনখিনি ছুইমাৰ তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়ে যে আমি 40 মিনিটছৰ তলত আমি এই কোৰ্চটো ছুইমিং কৰিম ব্লু কেপৰখিনিয়ে 41 মিনিটছ টু 51 মিনিটছৰ ভিতৰত তেওঁলোকে ডিক্লেৰেশ্যন থাকে যে ছুইমিং কৰিব আৰু আমি হোৱাইট কেপত আছিলোঁ তো আমি 51 মিনিটছ টু 1 আৱাৰৰ ভিতৰত আমি ডিক্লেয়াৰ কৰা আছিলে মোৰ টাৰ্গেট আছিলে যে মই ব্লু কেপৰ কিছুমান মানুহৰ আগত ছুইমিং কৰি থাকিলে তেতিয়া মই পাৰফেক্টলি মোৰ অন টাইম মই পাৰিম আৰু সেইটো ষ্ট্ৰেটেজি মতে মই এৰাউণ্ড 4-5জনমান ব্লু কেপৰ আগে ছুইমিং কৰি আছিলোঁ সেইকাৰণে যেতিয়া মোৰ কমপ্লিট হৈছিলে মই ছেফ জ'নত আছোঁ বুলি পেলাই মই ভাবিছিলোঁ আপোনাৰ এই 3টা ইভেণ্টৰ ভিতৰত ছুইমিং ৰানিং বা চাইক্লিঙৰ আপুনি প্ৰশিক্ষণ কাৰ পৰা গ্ৰহণ কৰিছে প্ৰশিক্ষক কোন আপোনাৰ
ৰিগাৰ্ডিং ষ্ট্ৰেংথ ট্ৰেইনিং মোৰ লগত মই গ'ল্ড জিমত আছিল জইন কৰিছিলোঁ সেইকাৰণে গ'ল্ড জিমত মোৰ ট্ৰেইনাৰ পৱন কলিতা হিচাপে আছিলে তেখেতে বহুতখিনি ট্ৰেইন কৰাইছিলে মোক এইখিনি মানে তিনিটা স্পৰ্টছক কোনখিনি ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে মোক কাম দিব সেইখিনিত তেখেতে কৰিছিলে বাকী চাইকেল ছুইমিং আৰু এইখিনি ৰানিং নিজে কেলৈ আজি বহুত বছৰৰ পৰা আল্ট্ৰা মাৰাথন এণ্ড ৰান কৰি আছোঁ সেইকাৰণে ৰানিং ইমান অসুবিধা নাছিলে আৰু চাইকেলিঙৰো ভালেই প্ৰেক্টিছ আছিলে কেলৈ বহুত বছৰৰ পৰা ৰেণ্ডনিয়াৰ চাইকেলিংবিলাক কৰিছিলোঁ লং ডিষ্টেঞ্চ চাইকেলিংবিলাক কৰিছিলোঁ ছুইমিংটোৱে অলপ ভয় আছিল কিন্তু ছুইমিঙত আমাৰ যোনখিনি ছুইমিং পুলত মানস দা আছে মানস দাৰ পৰা টিপছ লৈছিলোঁ মানস দাক সুধিছিলোঁ মানস দাই কিছুমান সময়ত এক্সট্ৰা টাইম ছুইমিং কৰিবলৈ দিছিলে যে কৰি থাকাচোন এইটো আৰু আমি ইয়াত যেতিয়া ছুইমিং পুলত ছুইমিং কৰিছিলোঁ আমি খালি কি কৰোঁ ৰাউণ্ড ঘূৰি থাকিছিলোঁ আমি মানে যিমান পাৰোঁ নোচোৱাকৈ চ' ডেট একেৰাহে আমি 1 ঘণ্টা 1.5 ঘণ্টা যদি ছুইমিং কৰিব পাৰোঁ সেই ষ্টেমিনাটো থাকিলে তাতো কভাৰ কৰিব পাৰিম বুলি গুৱাহাটীত ক'ত কৰে আপুনি প্ৰেক্টিছ ছুইমিং মই নেহৰু ষ্টেডিয়ামতে কৰোঁ এতিয়াও কৰোঁ চাইকেলিঙৰ কাৰণে আমি কেতিয়াবা সোণাপুৰ ফালে গ'লে বেছি ভাল হৈ গ'লে আমি তাতে হিল এটা পাওঁ যিহেতু মই উজান বজাৰতে থাকোঁ সেইকাৰণে খাৰগুলি ৰাস্তাটো মোৰ কাৰণে চাইকেলিঙৰ কাৰণে ভাল বহুত হিলছ পাওঁ খালি এটা কথা আমাৰ ইয়াৰ আৰু তাৰ মাজৰ এটা হিলত এটা ডিফাৰেঞ্চ এটা আছে তাৰ হিলখিনি অলপমান বেছি মানে টাফ অলপমান ফিল হয় আৰু আপুনি এডভেঞ্চাৰ স্পৰ্টছলৈ যিহেতু আহি গ'ল গতিকে এডভেঞ্চাৰ স্পৰ্টছৰ লগত আপুনি মানে কিহে আপোনাক আকৰ্ষিত কৰিলে যিহেতু আপুনি চাইক্লিঙো কৰি আছিলে ছুইমিঙো কৰি আছিলে ৰানিঙো কৰি আছিলে কিন্তু আপুনি আইৰণমেন খেলিবলৈ যিটো আপোনাৰ উৎসাহ আহিলে মনৰ মাজলৈ কিদৰে আহিলে মই বহুত পুৰণা এডভেঞ্চাৰ বহুত পুৰণা মানে মই বাইকিং কৰোঁ যিহেতু মই অল অভাৰ অলমষ্ট ইণ্ডিয়া অলমষ্ট কভাৰ কৰি থৈছোঁ বাইকত নেপাল কৰিছোঁ তেনেকৈ কাৰ ৰেলীত মই ম্যানমাৰ থাইলেণ্ড লাওছ এইবিলাক জেগাতো কাৰ ৰেলী কৰিছোঁ তো চাগে ক'ৰবাত এডভেঞ্চাৰটো বহুত ভাল পাওঁ সেইকাৰণে যেতিয়া মাৰাথান ষ্টাৰ্ট কৰিলোঁ মাৰাথানতে ৰৈ নাথাকিলোঁ মাৰাথানৰ পৰা আল্ট্ৰা মাৰাথানছবিলাক কৰিলোঁ 100 কিলোমিটাৰ কৰিলোঁ 60 কৰিলোঁ ইয়াৰ পৰা গুৱাহাটীটো তেজপুৰ এটা মাৰাথান কৰিলোঁ 172 কিলোমিটাৰ তো সেইকাৰণে ক'ৰবাত নহয় ক'ৰবাত সেই এডভেঞ্চাৰাছ য'ত টাফনেছটো আছে য'ত নিজক চেলেঞ্জ কৰিব পাৰি আৰু দেখিলোঁ মোৰ কাৰণে আল্টিমেট চেলেঞ্জটো আছিলে আইৰণমেন এতিয়া যিহেতু বয়স এটা হ'ল এতিয়া 45+ হ'ল আৰু এতিয়া লাগে যে আইৰণমেন ইজ আমাৰ কাৰণে এটা বিৰাট চেলেঞ্জিং এটা টাফ এডভেঞ্চাৰ স্পৰ্টছ সেইকাৰণে অট'মেটেড সেইটো লাগিলে সেইটোৱে মোৰ এটা বেঞ্চ মাৰ্ক যোনটো মই যদি এচিভ কৰোঁ তো ইটছ মানে গুড এচিভমেণ্ট হ'ব টু লিভ উইথ সেইকাৰণে আইৰণমেনৰ ফালে গ'লোঁ আৰু আপুনি লণ্ডনো গৈছে লগতে আপুনি থাইলেণ্ডো গৈছে গতিকে আপুনি চাইক্লিঙৰ কাৰণে গৈছে বোধহয় মই লণ্ডন এডিনবাৰ্গ লণ্ডন মই ট্ৰাই কৰিছিলোঁ চাইকেলিঙৰ কাৰণে 1500 কিলোমিটাৰ চাইকেলিং আছিলে ইট ইজ ৱৰ্ল্ডৰ ওৱান অফ দ্য টাফেষ্ট এণ্ডুৰেঞ্চ চাইকেলিং ইভেণ্ট বুলি ধৰা যায় লণ্ডন আৰু 4 বছৰ মূৰেহে লণ্ডন এডিনবাৰ্গ লণ্ডন হয় তো মোৰ কপাল ভাল আছিলে যে মই চিলেক্ট হৈছিলোঁ এইটোত কিন্তু সেইটোত মই ফেইল হ'লোঁ সেইটোত মই কমপ্লিট কৰিব নোৱাৰিলোঁ মোৰ লগত ৰিপুঞ্জয় গগৈ গৈছিলে ৰিপুঞ্জয়ে কমপ্লিট কৰিলে 1500 কিলোমিটাৰ চ' সেই তাতে ফেইল হৈ অহাৰ পিছৰ পৰা লাগি থাকিছিলে যে ক'ৰবাত কিবা এটা বহুত ডাঙৰ ভুল কৰি আছোঁ সেইকাৰণে এইবাৰ আইৰণমেন কৰিবলৈ যাওঁতে মানে বহুত ফ'কাছ থাকি কৰিছোঁ বস্তুখিনি যে চব বস্তু ক'তো মানে যেন ভুল নহওক আৰু থাইলেণ্ডত গৈছিলোঁ মই এটা নাইট মাৰাথান কৰিবৰ কাৰণে আৰু সেইটো হাফ মাৰাথান আছিলে খালি নাইট খালি তাত যিহেতু বহুত হিউমিড আৰু ইটছ এ ভেৰি মানে যদিও ফ্লেট ৰোড বুলি কয় কিন্তু আপুনি ইটোৰ পিছত সিটো ফ্লাইঅভাৰ উঠি থাকিব লাগে চ' ইটছ বহুত ভাল মাৰাথান আছিলে আৰু তেওঁলোকৰ দেশত সেইবিলাক ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰে সেই এক্সপিৰিয়েঞ্চটো ল'বলৈ গৈছিলোঁ যে বাহিৰৰ এটা মাৰাথান আৰু ইণ্ডিয়াত বহুত মাৰাথান দৌৰিছোঁ তেওঁলোকৰ মাৰাথানত কি ডিফাৰেঞ্চ আছে আৰু কিমান চেলেঞ্জিং হ'ব এইটো চাবলৈ গৈছিলোঁ আৰু তেওঁলোক বহুত অৰ্গেনাইজড তাত আপুনি লেংগুৱেজ জানিব দৰকাৰ নাই মানে ইমান ধুনীয়াকৈ বস্তুটো অৰ্গেনাইজ কৰি থয় যে আপুনি ক'তো খুঁত নাই আপুনি ৰান হৈছে ষ্টাৰ্ট কৰক আপুনি জেগাই ফুড পাব কোৱালিটি ফুড পাব এনাৰ্জি জেল দিব যোনবিলাক এক্সপেঞ্চিভ থাকে
আৰু ধুনীয়া ধুনীয়া জেগাত আপোনাৰ বাথৰুমৰ ফেচিলিটি, মেডিচিন ফেচিলিটি, মেডিকেল ছাপোৰ্ট, সেইবিলাক ইমান অৰ্গেনাইজ তেওঁলোক। আৰু তাত চবতকৈ ভাল লাগে যোনখিনি ৰানাৰ্ছ বা যোনখিনি এথলিট তাত আহে, মানে ভেম নাই মানুহবিলাকৰ, এনে ভেম নাই কোনো। তাৰমানে ইটোৱে সিটোক ইমান ছাপোৰ্ট কৰে, ইটোৱে সিটোক ইমান ৰেচপেক্ট কৰে। মই এইবাৰেই ধৰক যেতিয়া চাইকেল কৰি আছোঁ, পিছফালে মোৰ নাম লিখা আছিলে ধীৰাজ বুলি। তো মই যদি 27, 29 স্পীডত গৈ আছোঁ, তো তেওঁলোকে 40, 45 স্পীডত পাৰ হয়, কিন্তু মাটিত হৈ যায় পিছফালৰ পৰা। তেন্তে খুব ধুনীয়াকৈ মাতি পেলাই বুষ্ট আপ কৰি ধুনীয়াকৈ ওলাই গুচি যায়। সেই বস্তুবিলাক সেই বাহিৰত গ'লে, সেই দেশবিলাকত গ'লে, সেই স্পৰ্টছমেনবিলাকৰ লগত যেতিয়া আমি খেলি থাকোঁ, তেতিয়া ফিল হয় যে আমি এতিয়াও শিকিব লগা, জানিব লগা, আৰু আমাৰ মাইণ্ডছেটটো সেইটো জেগাত নিয়াটো বহুত দৰকাৰ। মানে ইণ্ডিয়াই শিকিব লগা আছে। নকওঁ যে ইণ্ডিয়া শিকিব লগা আছে, কিন্তু আজিৰ দিনত ইণ্ডিয়াতো বহুত ভাল ভাল এথলিট আহিছে, মই নকওঁ সেই কথাটো। কিন্তু ডেফিনেটলি বাহিৰত গ'লে যেতিয়া ৱৰ্ল্ড এথলিটৰ লগত আমি কম্পিট কৰোঁ, কিন্তু তেওঁলোকক চাই কিন্তু লাগে যে য়েছ, আমি শিকিব লগা বহুত আছে। এতিয়া আপোনাৰ এডভেঞ্চাৰ স্পৰ্টছটো আপোনাৰ কাৰণে নিচা হৈ গৈছে? ক'ব পাৰি যে এইটো এটা নিচাই হৈ গৈছে, এইটো এটা ভাল নিচা হৈছে। এটা শেষ হোৱাৰ পিছত লাগে যে নেক্সটটো কি হ'ব। কেতিয়াবা দৌৰি থাকোঁতে লাগে যে কিয় আহিছোঁ দৌৰিবলৈ ইমান দীঘলীয়া, কিন্তু সেইটো দৌৰা শেষ হোৱাৰ পিছত লাগে যে কেইদিনমান ৰেষ্টৰ পিছত লাগে যে আকৌ নেক্সট চেলেঞ্জিংটো কি আছে। নেক্সট চেলেঞ্জিং কি আছে আপোনাৰ সন্মুখত? এতিয়া নেক্সট চেলেঞ্জিং আছে ফুল আইৰণমেন, য'ত আমি 3.9 ছুইমিং কৰিব লাগিব, আৰু আপোনাৰ 180 চাইকেলিং আছে, প্লাছ 42 কিলোমিটাৰ ৰান কৰিবলৈ। সেইটো আমি কমপ্লিট কৰিব লাগে 17 আৱাৰ্ছত কৰিব লাগে। তো যদি পডিয়াম ফিনিছ আমাৰ কাৰণে অলপ টাফ হ'ব, বিকজ পডিয়াম ফিনিছ এথলিট হ'ব লাগিব। আপুনি কাম কাজ ফেমিলি এইখিনি চাগে আপুনি বহুতখিনি লৈ পেলাই আপুনি বাদ দি আপুনি একদম এথলিট টাইপ কৰিব লাগিব। কিন্তু আমাৰ এতিয়া বয়স নাই যে আমি একদম এথলিট কৰিব পাৰিম, কিন্তু আমাৰ বেপাৰ বিজনেছ আছে, ফেমিলি আছে, সময় দিব লাগিব চবতে। আৰু এইবিলাক স্পৰ্টছ এক্সপেঞ্চিভো হয়। আজিৰ দিনত আমাৰ বয়সত আমিতো এতিয়া ক'বলৈ গ'লে মাষ্টাৰ্ছ আমি এতিয়া, বিকজ আমি এটা এজ পাৰ কৰি আহিলোঁ। এইবিলাকৰ কাৰণে আমি স্পনচাৰ্ছ আশা খুব ক্ষীণ থাকে পোৱা। তো যিখিনি আমি সেই 1-1.5 বছৰ 2 বছৰ যোনটো আমি এথলিটৰ নিচিনা যদি আমি ট্ৰেইন কৰোঁ, তেতিয়াহ'লে আমাক ফিনেন্সিয়েল বেকআপ এটা লাগিব বহুত ডাঙৰ। সেইটো এতিয়া সম্ভৱ চাগে নহয়। এতিয়া মাষ্টাৰ্ছৰ কাৰণে স্পনচাৰ্ছ সদায় কমেই ওলাই আহে। বাহিৰত ওলাই কিন্তু কিছুমান জেগাত কিছুমান এথলিটে আহে, দেখোঁ তেওঁলোকক পায়। কিন্তু এনেও ইণ্ডিয়াত যিমান মাষ্টাৰ্ছ গেম আছে, মাষ্টাৰ্ছ গেম আমাৰ ইয়াত বহুত হৈ থাকে, চব ধৰণৰ হয়, ছুইমিং, ৰানিং, এথলেটিক, বহুত মাষ্টাৰ্ছ গেম হয়। কিন্তু যিমানলৈকে মাষ্টাৰ্ছ গেম খেলা প্লেয়াৰ্ছ দেখা পাইছোঁ, চবেই নিজৰ খৰচতেই সদায় যাব লগা হয়। আৰু অসমত বৰ্তমান সময়ত বহুকেইজন আইৰণমেন আছে, আপুনিও তাতে সংযোগ হ'ল বৰ্তমান সময়ত। কাৰ নাম ল'ব বিচাৰিব এই মুহূৰ্তত? ডক্টৰ শান্তানু দত্ত। মোৰ কাৰণে তেখেত এজন, মই সদায় ইনস্পায়াৰ হৈছোঁ। সেই এজন ডক্টৰ, যোনজন ডক্টৰক মই যেতিয়াই দেখিছোঁ, তেখেতৰ এচিভমেণ্টছো বহুত। আৰু লগতে ডক্টৰ শান্তানুক দেখিছোঁ যে আমি গোটেই গ্ৰুপটোৱে কওঁ, মানে এনি টাইম তেখেতে ফ'কাছ, ডেডিকেটেড। আৰু সেইকাৰণে চাগে তেখেতে বহুত এচিভো কৰিছে। আইৰণমেনো তেখেতে ফুল আইৰণমেন কৰি থৈছে, হাফ আইৰণমেন কৰিছে। তেখেতে ৰিচেণ্টলি ছাউথ আফ্ৰিকাত 2 বাৰ গৈ পেলাই কমৰেডছ ৰান যোনটো কৰি আহিছে, এইটো ৰানিং কমিউনিটিৰ কাৰণে হেভেন বুলি কয় আৰু। সেইকাৰণে মই বহুত ইনস্পায়াৰ হওঁ ডক্টৰ শান্তানু। ডক্টৰ বিভাস ভাগৱতী আছে, প্ৰকাশ বসুমতাৰী আছে, অমিতাভ দত্ত আছে, ৰজনীশ গোস্বামীয়ে কমপ্লিট কৰিছে, আৰু 3-4জন আৰু আমাৰ অসমৰ পৰাই আইৰণমেন কৰি থৈছে। আঙুলি মূৰত লিখিব পৰা নেকি বৰ্তমান সময়ত আইৰণমেন অসমৰ পৰা? যদি মই ভুল নহয়, মই 10 নম্বৰ হ'ব। 10 নম্বৰ। কিন্তু বাহিৰত থাকি কৰা আছে? বাহিৰত থকা এজন আছে। মোৰ নামটো এতিয়া মনত নাই, কিন্তু এজন বাহিৰত থাকে, তেওঁ কৰিছে তেখেতে। কিন্তু মাৰাথন এণ্ড চাইকেলিঙত আমাৰ ইয়াত বহুত আছে, আৰু আইৰণমেন কমপ্লিট কৰা বহুত প্লেয়াৰ আছে ইয়াত, যোনে আৰামত কৰিব পাৰিব।
কিন্তু হয় আইৰণমেন খেলিবলৈ গ'লে অলপমান ফাণ্ডিঙৰ এটা বহুত ডাঙৰ ইছ্যু ট্ৰাইথলনৰ পাছৰখিনি আইৰণমেন ট্ৰাইথলনৰ পিছৰখিনি আইৰণমেন ট্ৰাইথলন আমাৰ অসমত এতিয়া কম আছে হৈছে বহুত ধুনীয়া স্পৰ্টছ বহুত কম ল'ৰা ছোৱালী ট্ৰাইথলন খেলি আছে তুষাৰ ডেকা তেওঁ বেক টু বেক নেপাল দেন আৰু ক'ৰবাত তেখেতে গৈ আহিছে তো তেনেকুৱা ধৰণৰ এথলিট আমাৰ তাত আছে তাৰ বাহিৰেও ভাল ভাল এথলিট আছে যোনে আইৰণমেন কমপ্লিট কৰিব পাৰিব মই ভাবোঁ যদি আমি ছ'চাইটিখনে তেওঁলোকক ছাপোৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমতো বহুতে ট্ৰাইথলন আইৰণমেনৰ চেম্পিয়নশ্বিপটো ভাল জেগাত ভাল টাইমত ভাল কমপ্লিট কৰিব আৰু এতিয়াও কিন্তু কিছুমান গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত ট্ৰাইথলনটো কিন্তু অন্তৰ্ভুক্ত হোৱা নাই গতিকে কিবা আহ্বান জনাব বিচাৰিব নেকি হয় শুনাত যে ট্ৰাইথলনটো এতিয়াও ধৰক নেশ্যনেল গেমছত এটা নেশ্যনেল গেমছত আহিছে কিন্তু ৰিচেণ্টলি যোনটো ইউনিভাৰ্চিটি নেশ্যনেল গেমছ হ'ল তাত ট্ৰাইথলনটো নাছিলে ইউনিভাৰ্চিটি গেমছত যদি ট্ৰাইথলনটো আহিলেহেঁতেন তেতিয়াহ'লে আৰু বেটাৰ আছিলে আৰু ট্ৰাইথলন আমাৰ ইয়াত পাতিবলৈ দিগদাৰ কিন্তু গোৱাত হৈছে আইৰণমেন চেম্পিয়নশ্বিপটো হৈছে কিন্তু ট্ৰাইথলনটো যদি আমি ইয়াত আৰু অৰ্গেনাইজ কৰিব পাৰোঁ মই ভাবোঁ আমি আৰু বহুত এথলেটিক সেইটোৰ ফালে ইণ্টাৰেষ্টটো আমি আনাব পাৰোঁ আপোনালোকৰ এমেচাৰ ৰানাৰ্ছ গ্ৰুপ নামেৰে এটা গ্ৰুপ আছে গতিকে সেই গ্ৰুপটোৱে কেনেকুৱা ধৰণৰ কাম কৰি আহিছে কি পদক্ষেপ গ্ৰহণ কৰিছে এমেচাৰ গ্ৰুপত আমি গোটেইখিনিয়ে আছোঁ প্ৰকাশ বসুমতাৰীৰ পৰা ডক্টৰ শান্তানু ডক্টৰ বিভাস অমিতাভ ডক্টৰ জ্ঞাননকৰ মেধি আছে জ্ঞাননকৰ মেধি যদি মই ভুল নহয় তেতিয়াহ'লে তেখেতে নৰ্থ ইষ্টৰ পৰা প্ৰথম যোনে 220 কিলোমিটাৰ আল্ট্ৰা মাৰাথন তেওঁ কৰি থৈছে আৰু সেইখিনি আমি বেচিকেলি আমি ৰানাৰ্ছ তো আমি সেইকাৰণে সেই গ্ৰুপটোৱে আমি ৰানটো প্ৰমোট কৰোঁ আমি ডিফাৰেণ্ট আমাৰ গ্ৰুপত যিমান মেম্বাৰ্ছ আছে যোনে যেতিয়া যেনেকৈ ৰাতিপুৱা গধূলি ৰান কৰিলে আমি গ্ৰুপত দিওঁ ইনস্পায়াৰ কৰিবলৈ আমি ট্ৰাই কৰোঁ আৰু যেতিয়া আমি কোনোবা ৰানাৰ্ছ পাওঁ মেৰাথনছবিলাকক তেওঁলোকক আমি আমাৰ ক্লাবলৈ আনিব বিচাৰোঁ চ' ডেট তেওঁলোকক আমি আৰু ইনস্পায়াৰ কৰিব পাৰোঁ আৰু ৰানিংটো আৰু মাৰাথন আজিৰ দিনত এনি লেইমেনে দৌৰিব পাৰে আৰু হেল্থৰ কাৰণে ৰানিং ইজ অলৱেজ গুড তো আমি কেনেকৈ ইনস্পায়াৰ কৰি পেলাই তেওঁলোকক বেক টু ট্ৰেক বেক টু ফিল্ড আৰু নিজৰ হেল্থটো মেইনটেইন কৰিবৰ কাৰণে আমি ইনস্পায়াৰ কৰিব ট্ৰাই কৰোঁ যিহেতু আপুনি বৰ্তমান সময়ত অমেগা ছিকিউৰিটি এজেঞ্চিৰো আপুনি লগত জড়িত হৈ আছে বা আপুনি 23টা বছৰ জড়িত হৈ আছে এই ছিকিউৰিটি এজেঞ্চিৰ লগত গতিকে আপোনাৰো বহুত কাম থাকে বহুত আপুনি কৰ্মব্যস্ততা আছে তাৰ মাজতো আপুনি এই ট্ৰাইথলন বা আইৰণমেনৰ কাৰণে বা প্ৰেক্টিছৰ কাৰণে কিদৰে টাইম উলিয়ায় নিজকে কিদৰে টাইম দিয়ে ব্যৱসায়ৰ মাজত অলপমান বিজনেছ কৰিলেতো অলপমান টাফ হয় কিন্তু তথাপি যেতিয়া মানে আপুনি এটা গ'ল ছেট কৰে গ'লটো এচিভ কৰিবলৈ আপুনি বিচাৰে মই ভাবোঁ সময় ওলায় তাৰ মাজতে আমি 24 আৱাৰ্ছে বিজনেছ নকৰোঁ মোক লাগে যদি এজন যিকোনো বস্তু এটা যদি গ'ল এটা ছেট কৰা যায় তেতিয়াহ'লে সেই গ'লটোৰ কাৰণে সময় ওলায়ে ৰাতিপুৱা আৰ্লি মৰ্ণিং ৰানিং চাইকেলিং কৰিবলৈ ছেটাৰডে ছানডে অলপ লং চাইকেলিং লং ৰান কৰিবলৈ আৰু সন্ধিয়া আফটাৰ অফিচ ধৰক আমি গৈ পেলাই জিম কৰিব পাৰোঁ চ' সেইকাৰণে সময়টো ক'ৰবাত মিলাইছিলোঁ সময়টো ওলাইছিলে আৰু যিহেতু 23 years অলৰেডি অমেগাৰ কমপ্লিট হ'ল তো আজিৰ দিনত অফিচ ষ্টাফৰ পৰাও বহুত হেল্প পাওঁ ছাপোৰ্ট পাওঁ পাৰ্টনাৰৰ পৰাও ছাপোৰ্ট পাওঁ যে তেওঁ এটা গ'ল এটা ছেট কৰিছে লেট হিম এচিভ তো সেইখিনি সময়টো ওলাবলৈ পাৰিছোঁ আৰু সময়লৈ আৰু সেইটো কাৰণে ফেমিলিকো মানে সদায় থেংকছফুল টু ৱাইফ নয়নী ভূঞা তেখেতকো সদায় থেংকফুল যে তেখেতে সদায় সেইখিনি গ'লটো বুজি পাইছিলে কেতিয়াও মোক অবজেক্ট নকৰিলে যে কি কৰিব ওলাইছা অলৱেজ ছাপোৰ্ট কৰে আৰু ছেটাৰডে ছানডে'বিলাক সদায় ৱেষ্ট হয় আমাৰ বিকজ আমি লং ৰান বা লং চাইকেলিঙত গুচি গ'লে ফেমিলিক আমি সময় দিবলৈ নহয়গৈ ভাগৰ চাগৰ লাগিলে আহিলে আমি দিনটো আকৌ ঘৰত ৰেষ্টেই কৰি দিওঁ কিন্তু মই ভাবোঁ গ'ল এটা ছেট কৰি ল'লে সময় ওলায় আৰু আপোনাৰ ফেমিলিত কোনোবা আছে নেকি খেলা নাই মই অকলেই আছোঁ এতিয়ালৈকে খেলাত মোৰ পেৰেণ্টছৰ ফালৰো কোনো নাছিলে আৰু আমি দুটা ল'ৰা দাদা ইজ নট ইনটু স্পৰ্টছ মই অকলেই আৰু আপোনাৰ ছোৱালীক দিছে উচুত ছোৱালীক এতিয়া ইনস্পায়াৰ কৰি আছোঁ তাইক কওঁ যে এটলিষ্ট স্পৰ্টছ এটা কৰি থাকিব লাগে তুমি স্পৰ্টছ পিছত খেলিবলৈ পাৰিবা নোৱাৰিবা সেইটো পিছৰ কথা বাট লাইফত স্পৰ্টছটো থকাটো বিৰাট দৰকাৰ ডিচিপ্লিন লাইফ এটাৰ কাৰণেও হয় আৰু
স্পৰ্টছত থাকিলে আপোনাৰ মাইণ্ডছেটটো বহুত ভাল থাকে। আপোনাৰ সপোন কি আছে এই টাইথলন বা আইৰণমেনক লৈ পেলাই? কি হ'ব বিচাৰে আপুনি? কি পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে? ট্ৰাইথলন বা আইৰণমেনটোৱে মোৰ এটা ডাঙৰ ড্ৰিম এটা আছিলে। লাষ্ট অলমষ্ট 4 yearsৰ পৰাই মই ৱেইট কৰি আছিলোঁ এচিভ কৰিবলৈ। কিন্তু স্পৰ্টছৰ লগত মই ভাল স্পৰ্টছ অৰ্গেনাইজাৰ হ'ব বিচাৰোঁ। ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবৰ লগত মই জড়িত, সেইকাৰণে আমি 3 বছৰ ছাকচেছফুলি ভেটেৰেন ফুটবল চেম্পিয়নশ্বিপ, ইণ্টাৰনেশ্যনেল ভেটেৰেন ফুটবল চেম্পিয়নশ্বিপ পাতিছোঁ, য'ত বাইচুং ভুটীয়া, নেপালৰ মেইন কোচ, তেওঁলোকো আহি পেলাই আমাৰ ফুটবল খেলিছিলে। আমি 3 বছৰ ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাব আছাম স্পৰ্টছ এৱাৰ্ডো আমি ভালকৈ পাতি পাইছোঁ। মোক লাগে যে স্পৰ্টছ অৰ্গেনাইজাৰ হোৱাটো বিৰাট দৰকাৰ আজিৰ দিনত। বিকজ আমি যদি স্পৰ্টছ ভালকৈ অৰ্গেনাইজ কৰি পেলাই আমাৰ প্লেয়াৰবিলাকৰ কাৰণে এটা প্লেটফৰ্ম ছেট কৰিব পাৰোঁ, এটা ষ্টেণ্ডাৰ্ড ছেট কৰিব পাৰোঁ, সেই ষ্টেণ্ডাৰ্ডটোৱে তেওঁলোকক মটিভেট কৰিব আৰু বাহিৰত গৈ তেওঁলোকে খেলিবলৈ যোনটো এটা ইকুৱেলিটি এটা ফিল কৰিব যে মই এইখিনি স্পৰ্টছমেনকো বিট কৰিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ মোৰ ড্ৰিম ক'ৰবাত অলপ ভাল স্পৰ্টছ অৰ্গেনাইজাৰ হোৱাও এটা আছে। আল্টিমেট যদি গ'ল বুলি কোৱা যায় ৱৰ্ল্ড বা এনেকুৱা ধৰণৰ আইৰণমেন, ফুল আইৰণমেনৰ কথা ক'লে আপুনি, এইখিনিও থাকিব ড্ৰিম লগত? থাকিব। আইৰণমেন ফুল যদি মই কৰিব পাৰোঁ ছাকচেছফুলি, সেইটো এটা ডাঙৰ এচিভমেণ্ট হ'ব। বিকজ বয়সো হৈ আহিছে লাহে লাহে। চ' সেইকাৰণে যদি আইৰণমেন এটা ভাল টাইমত শেষ কৰিব পাৰোঁ, ফুল আইৰণমেন, সেইটো এটা ডাঙৰ এচিভমেণ্ট হ'ব ডেফিনেটলি। শেষত টাইথলন খেলুৱৈসকলক উদ্দেশ্যি কি আহ্বান জনাব? ইটছ এ ভেৰি বিউটিফুল স্পৰ্টছ। ট্ৰাইথলন ইজ এ ভেৰি বিউটিফুল স্পৰ্টছ। ছুইমিং, চাইক্লিং এণ্ড ৰানিং, টাফ গেম। এংকৰে তাত থাকোঁতে কৈছিলে যে কেতিয়াবা মানুহ কলেপছো কৰিছে ট্ৰাইথলন খেলিবলৈ যাওঁতে। কিন্তু ইটছ এ ভেৰি বিউটিফুল স্পৰ্টছ এণ্ড নতুন নতুন স্পৰ্টছ বুলি ক'বলৈ ট্ৰাইথলনো এটা নতুন স্পৰ্টছে ক'ব লাগিব। যদিও পুৰণা, তথাপি আমাৰ ইয়াত নতুন স্পৰ্টছ। মই ক'ম যে প্লেয়াৰ্ছবিলাকক এই ট্ৰাইথলন স্পৰ্টছটো ল'ব লাগে। ডিফাৰেণ্ট মাছলছত কাম কৰে, ডিফাৰেণ্ট আপুনি স্পৰ্টছ আপুনি শিকিবলৈ পায় আৰু আপুনি ট্ৰেইন হ'বলৈ পায়। মই ক'ম যে ট্ৰাইথলনটো মানুহে ল'ব লাগে। আৰু বাহিৰত মই আইৰণমেন কিটছ দেখা পালোঁ, য'ত 10 বছৰ তলৰ ল'ৰা ছোৱালীও আইৰণমেন কিটছবিলাকে কৰিছে। চ' মই ক'ম যে য়েছ, স্পৰ্টছমেন যোনখিনি এথলিট আছে, যে আপোনালোকেও ট্ৰাইথলনটো এজ এ কেৰিয়াৰ ল'ব পাৰে। আৰু ট্ৰাইথলনতো বহুত ভাল কেৰিয়াৰ আছে। মানে ক'বলৈ গ'লে ট্ৰাইথলনে হয়, কিন্তু আইৰণমেন বুলি কিয় কয়, কি ভাবে আপুনি? খেলাটো ট্ৰাইথলনে। আইৰণমেন ইজ এ অৰ্গেনাইজেশ্যন, যোনে তেওঁলোকে ভাবিলে যে এইটো এটা বিৰাট টাফ স্পৰ্টছ। এইটো স্পৰ্টছ মানে চাগে অলৱেজ চবেই কমপ্লিট কৰিব নোৱাৰি। সেইকাৰণে তেওঁলোকে ফিল কৰিলে যে এইটো যোনে স্পৰ্টছ কমপ্লিট কৰিব পাৰে এইটো মিনিমাম টাইম এটাত, দিছ পিপল আৰ আইৰণমেনছ, ষ্টিল বডিজ। সেইকাৰণে তেওঁলোকে সেইটো এটা খিতাপ দিলে যে দিজ আৰ দ্য আইৰণমেনছ। সেইকাৰণে এতিয়া য়েছ, আইৰণমেনৰ যদি মেডেলটো যেতিয়া পালোঁ, তেতিয়া ফিল হয় য়েছ, আই এম অলছ এন আইৰণমেন। ফুল আইৰণমেন আপোনাক দেখিবলৈ পাওঁ সোনকালে? হোপফুলি মই চেষ্টা দিম যে মই ফুল আইৰণমেন এটা কমপ্লিট কৰোঁ। নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ গগৈ স্পৰ্টছ। নিশ্চয়কৈ এয়া আছিল তেখেত হ'ল ধীৰাজ দত্ত। ইতিমধ্যে মালয়েছিয়াত অনুষ্ঠিত আইৰণমেন 70.3 তেখেতে মালয়েছিয়াত কমপ্লিট কৰিছে। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে, আগন্তুক সময়ত সেয়া সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ। ধন্যবাদ।